নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পুনৰবাৰ বিজেপি চৰকাৰক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মীৰা বৰঠাকুৰে কি কৈছে এই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, 1250 টকাতেই মহিলাসকলক ক্ৰয় কৰিব বিচাৰে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ মহিলা প্ৰেম হৈছে এক প্ৰকাৰ সাপ হৈ খুটি বেজ হৈ জৰাৰ দৰে। বিজেপিৰ ঘৰিয়ালৰ চকুপানী যিহেতু ইতিমধ্যে ৰাইজে বুজি পাইছে। এয়া মন্তব্য মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰে ইয়াৰ উপৰিও কয় যে 2029 চনলৈ শক্তি বৃদ্ধি কৰাৰ অভিসন্ধিত ইতিমধ্যে মুখ ঠেকেচা খাইছে বিজেপিয়ে। লগতে বিজেপিয়ে মহিলাৰ আসন এইবাৰ নিৰ্বাচনত কিয় বৃদ্ধি নকৰিলে, ইয়াৰ উপৰিও গৰিমা গাৰ্গৰ ক্ষেত্ৰত কোনজন বিজেপি নেতাই থিয় দিলে, চলে কৌশলে কংগ্ৰেছক মহিলাৰ বিদ্বেষী সজাব বিচৰা হৈছে। ইয়াৰ উপৰিও নাৰীৰ শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ নাৰীৰ প্ৰতি অকণমানো ভক্তি নাই। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ বিজেপিৰ প্ৰতি সৰব হৈ কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি মুখেৰে গুণগুণাই খোজকাঢ়ি এজন লোক ৰাস্তাৰে গৈ থাকোঁতে পিছফালৰ পৰাই লাঠিৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়া হৈছে। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত এই গানটো গোৱাৰ বাবেই সংঘটিত হৈছে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা। লাঠিৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়া হৈছে এজন যুৱকক। এইবাৰ দিন দুপৰতে লেৰিডনৰ সন্ত্ৰাস হৈছে গুৱাহাটী মহানগৰীত। জানিব পৰা মতে মায়াবিনী গানটো এজন যুৱকে গুণগুণাই ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল আৰু খোজকাঢ়ি গৈ থাকোঁতেই পিছফালৰ পৰা লাঠিৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়া হৈছে এজন যুৱকক। আৰু এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ ঘৰত দুচকীয়া নাইবা চাৰিচকীয়া বাহন আছে নেকি? যদিহে আছে তেন্তে এই খবৰটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। ৰাজপথলৈ আপোনাৰ বাহনখন উলিয়াই নিয়াৰ পূৰ্বে হাজাৰবাৰ চিন্তা চৰ্চা কৰক, অন্যথা আপুনি সামান্য ভুল কৰাৰ বাবদ ভৰিবলগীয়া হ'ব পাৰে 1000 টকাৰ জৰিমনা। আৰু এই সন্দৰ্ভত ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যান বাহনৰ গৰাকীলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথলৈ আপোনাৰ বাহনখন উলিওৱাৰ পূৰ্বে সাৱধান হওক, অন্যথা আপুনি হেৰুৱাব লাগিব হাজাৰ টকা। তাৰে ভিতৰত সুৰাপান কৰি গাড়ী চলালে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 6 মাহৰ কাৰণে হ'ব আপোনাৰ কাৰাদণ্ড। আৰু একেটা ভুলকে যদি আপুনি বাৰে বাৰে কৰি থাকে তেন্তে 15,000 টকাৰ জৰিমনা ভৰিব লাগিব, লগতে 2 বছৰ পৰ্যন্ত হ'ব পাৰে আপোনাৰ কাৰাদণ্ড। লগতে ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব, গতিকে সাৱধান হওক। ইয়াৰ উপৰিও হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকাৰ জৰিমনা ভৰাৰ লগতে 3 মাহলৈ বাতিল কৰি দিয়া হ'ব লাইচেঞ্চ। ইয়াৰ উপৰিও মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব, লগতে লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব আপোনাক। ইয়াৰ উপৰিও দুচকীয়া বাহনত 3জনকৈ উঠিলে 1000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। আৰু তাৰ সমান্তৰালকৈ ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2000 টকাৰ জৰিমনা ভৰাৰ উপৰিও 3 মাহ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড, গতিকে সাৱধান হওক। আৰু যদিহে আপুনি একেটা ভুলকে বাৰে বাৰে কৰি থাকে তেন্তে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। আৰু যদিহে প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকে তেন্তে ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা আৰু 6 মাহ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড। আৰু বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব কোনো এজন ব্যক্তিয়ে। ইয়াৰ উপৰিও ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব, লগতে অভাৰলোড কৰি গাড়ী চলালে আপুনি ভৰিব লাগিব 20,000 টকা পৰ্যন্ত জৰিমনা। আৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 3 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড। আৰু এবছৰলৈ বাতিল কৰি দিয়া হ'ব সেই বাহনখনৰ পঞ্জীয়ন। লগতে সেই নাবালকগৰাকীৰ 25 বছৰ নোহোৱালৈকে লাভ নকৰিব ড্ৰাইভিং লাইচেন্সৰ সুবিধা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে,
যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অবৈধ লোকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে বিজেপিত ভোটদান কৰিলেও কোনো লোককে এইবাৰ ৰেহাই দিয়া নহ'ব। এয়া মোৰ স্পষ্ট কথা। ভোট দিলেও বেদখলকাৰীৰ কোনোপধ্যে নিস্তাৰ নাই। ৰাজ্যত পুনৰ হ'ব উচ্ছেদ অভিযান। চৰকাৰী মাটি এৰিবলৈ সাজু হওক সকলো। বিজেপি চৰকাৰ আহিলেই আৰম্ভ হ'ব মহা উচ্ছেদ অভিযান। আৰু অসমত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত। অৰ্থাৎ চৰকাৰ আহিলেই চৰৰ ভূমিটো চলিব বৃহৎ উচ্ছেদ অভিযান। চৰৰ মাটি মাতব্বৰৰ পৰা ঘূৰাই আনি দিয়া হ'ব সকলো দৰিদ্ৰ জনতাক। ইয়াৰ উপৰিও 20-25 বছৰ পৰ্যন্তও হয়তো লাগি যাব পাৰে অসমৰ সকলো মাটি অবৈধ লোকসকলৰ পৰা উদ্ধাৰ কৰিবলৈ। এই মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুনৰবাৰ মোদী চৰকাৰক কটাক্ষ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ কি হ'ল কেন্দ্ৰত শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে দিয়া সেই প্ৰতিশ্ৰুতিবোৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে মমতা বেনাৰ্জীয়ে। প্ৰতি বছৰে 2 কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল নৰেন্দ্ৰ মোদী, উত্তৰ দিয়ক। কি হ'ল বিমুদ্ৰাকৰণৰ জৰিয়তে কলাধন দেশলৈ ঘূৰাই অনাৰ সেই প্ৰতিশ্ৰুতি? প্ৰতিজনৰ একাউণ্টত 15 লাখ টকা সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল? ইয়াৰ উপৰিও দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰত বাংলাভাষী লোকসকলক কি কাৰণে অত্যাচাৰ কৰা হয়? এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই মোদী চৰকাৰক কটাক্ষ কৰি ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। যিকোনো মুহূৰ্তত পুনৰবাৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ ৰাজ্যত পুনৰবাৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে কেইবাখনো জিলাত মুষলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। নেৰানেপেৰা বৰষুণৰ লগতে বজ্ৰপাত আৰু ধূলিৰ ধুমুহা অহাৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ঘণ্টাত প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগেৰে যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা। আৰু যিকোনো মুহূৰ্তত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ, বজ্ৰপাত আৰু ধুমুহাই চলাব পাৰে সন্ত্ৰাস। আৰু সেই জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে মৰিগাঁও, কাৰ্বি আংলং, কামৰূপ মেট্ৰত ধুমুহা বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। পশ্চিম কাৰ্বি আংলং, বাক্সা, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, তামুলপুৰ, ওদালগুৰি, ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাত যিকোনো মুহূৰ্তত নেৰানেপেৰা বৰষুণ আৰু প্ৰচণ্ড গতিত ধুমুহা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৰণি বিদ্যুৎ মিটাৰৰ সলনি এতিয়াৰে পৰা বিদ্যুৎ বিভাগে কাৰোৰে ঘৰত লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপনত ইতিমধ্যে জাৰি কৰা হৈছে নিষেধাজ্ঞা। ক'ত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ পুৰণি বিদ্যুৎ মিটাৰ এতিয়াৰে পৰা আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনত নিষেধাজ্ঞা আৰোপ চৰকাৰৰ। কেইটামান মুহূৰ্তৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে কাঢ়া নিৰ্দেশ প্ৰদান কৰিছে বিদ্যুৎ বিভাগলৈ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ এক প্ৰকাৰ ঘোষণা কৰিছে যোগী চৰকাৰে। যিহেতু ইতিমধ্যে স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে গঠন কৰি দিয়া হৈছে বিশেষ কমিটি। আৰু স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰা পৰ্যন্ত কোনেও লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। বিদ্যুৎ বিভাগে আগন্তুক 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব এই সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।